ৰ'দলৈ ভাবি থাকক আমি আজি জৰিয়তে আজিৰ এই মহান অনুষ্ঠানৰ বাইদেউ দাদা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতি এক গুৰুত্বপূৰ্ণ দিন, যিটো দিনত আজি এই কৃষ্টি বিকাশৰ অন্তৰ্গত সাহিত্য চৰা যিটো আমি চৰা আজি উদ্বোধন কৰিলোঁ, আমি এটা নতুন সন্তান ভূমিষ্ঠ কৰিম আৰু সন্তান ভূমিষ্ঠ কৰাৰ পিছত অভিভাৱকৰ কিমান দায়িত্ব আৰু গুৰুত্ব আপোনালোকে সকলোৱে জানে। গতিকে প্ৰতিজন কৰ্মকৰ্তা সদস্য, কবি, সাহিত্য প্ৰেমী ৰাইজ সকলোৱে এই সন্তানটোক কেনেকৈ লালিত পালিত কৰি আমি আগুৱাই নিব পাৰোঁ, ভৱিষ্যত এই অনুষ্ঠানৰ এটা মহান কৃতিত্ব হিচাপে চিনাকি দিব পাৰোঁ, তাৰ বাবে আপোনালোকলৈ মই সানুনয় অনুৰোধ কৰিছোঁ। আমি কবিতা লিখি, কবিতা গাই, গীত গাই তাতে শেষ কৰিব নোৱাৰোঁ। আমাৰ লগত যিখিনি বন্ধু বান্ধৱ বান্ধৱী সাহিত্য প্ৰেমী ৰাইজ, তেওঁলোকৰ লগত সম্বন্ধ ৰাখি কেনেকৈ এই অনুষ্ঠানবোৰ আগবঢ়াই দিব পাৰি তাত আপোনালোকে অলপ গুৰুত্ব দিব। এইখিনি মোৰ ফালেদি সঁচাকৈয়ে আনন্দ দিন বুলি অনুভৱ কৰিছোঁ আৰু আপোনালোকলৈ মই বিদায় দিছোঁ। ধন্যবাদ।